মোক মানে তৰুণ গগৈ ছাৰে 11ত চিডুল কাষ্ট সমষ্টি এটা মোক দিছিলে, বকু বুলি কয়, ক'লে তুমি তাত ট্ৰাই কৰা। মই তেতিয়া বোলো ছাৰ মইতো আৰু MLA হ'ব খোজা নাই, কিন্তু মই লখিমপুৰৰ MLA হ'ব খুজিছোঁ। কাৰণটো কি, মোৰ অঞ্চলবিলাক চাই বহুত দুখীয়া নহয়, মানুহবিলাকৰ বানপানী গৰাখহনীয়া মই নিজে দেখিছোঁ, মই নিজে বানপানী এৰিয়া মানুহ, সেই মানুহবিলাকক কিবা সহায় কৰিব পাৰোঁ নেকি। তেতিয়া মানে মোৰ অঞ্চলবিলাকত মানুহৰ বিননি মই জানো, চকুলো মই দেখিছোঁ, সেইকাৰণে মোক পাৰিলে তাত দিব। ছাৰে ক'লে তো নহ'ব, চান্সটো কম আছে। হ'ব, নহ'লে নাই। স্থানীয় যিসমূহ সমস্যা আছিলে, সমস্যাসমূহৰ আপুনি নিজেও এজন ভুক্তভোগী। মই নিজে দেখিছোঁ ন, মানুহৰ চকুলো মই দেখিছোঁ। মানুহে কি কয়, মই নিজে দেখিছোঁ, মোৰ ঘৰখনতে কিমান দুখীয়া মানুহ আছিলোঁ আমি দেখিছোঁ। পানী ৰাতি আহি সোমাই যায়, কি অৱস্থা হয়। আমাৰ গাঁওখনৰ অৱস্থাটো মই দেখিছোঁ আগতে, মানে মানুহে খাব নোপোৱা অৱস্থা এটা হৈ যায়, এটা সময় আছিলে। মানে বহুত পিছুৱাই দিয়েতো, বানপানীয়ে এটা অঞ্চল প্ৰায় 20-25 বছৰ পিছুৱাই দিয়ে। সেইটো ভুক্তভোগীয়ে বুজি পায়, বেলেগে বুজি নাপায়। এই বানপানী গৰাখহনীয়া যিটো সমস্যা, ঘৰ এখন যেতিয়া ভাঙি যাব, সেই মানুহটো কি কৰিব, পগলা নহ'ব। এতিয়া আমাৰ সোৱণশিৰি পাৰৰ ৰঙানদীপৰীয়া ৰাইজৰটো সেইটোৱে চকুলো, ঘৰখন নাইকিয়া হৈ যায়, গোটেই জীৱনটো লাগি ঘৰখন বনাই, ঘৰখন ফটক ভাঙি লৈ গৈছে। সেইটো মানে বেলেগে বুজি নাপায়, এইবিলাক আমি ওচৰৰ মানুহ কাৰণে বুজি পাওঁ, এইটো জানো মানে কিমান বুকুখন কেনেকে বিষায়, সেইটো আমি বুজি পাওঁ তাৰমানে।